মই ষ্ট্ৰেট চিধাত কথা এটা কওঁ আৰু পাৰ্টা কওকচোন তই আমাৰ বছ নেকি ফাৰ্ষ্ট ৱৰ্ড সুধিছোঁ তই আমাৰ বছ নেকি এতিয়া বোলে টাৰ্চেম নাই তই বোলে আমাৰ বছ সি থতমৰ খাই মোক কৈছে সেই নহয় নহয় মানে টাৰ্চেম দা মানে অলপ বিজি আছে থাকেতো মোক মানে এইখিনি চাব দিছে মই কৈছোঁ মোক সেইটো প্ৰশ্ন নিদিয়ে চাব দিয়া নাচাম মোক ডাইৰেক্ট এটা কথা কওঁ তই আমাৰ বছ নেকি সি তেতিয়াও বাৰে বাৰে মোক কৈ আছে নহয় টাৰ্চেম দাই বিজি কাৰণে মোক বাকীখিনি চাব দিছে টাৰ্চেম দা আমাৰ লগত আছে এতিয়া আমাৰ যিহেতু মই তাৰপিছত নেক্সট তাক কুৱেশ্যন কৰিছোঁ চাহ সিদ্ধাৰ্থ এটা কোম্পানীয়ে হওক এখন চাহ দোকানে হওক এটা মাল্টিনেশ্যনেল কোম্পানীয়ে হওক যেতিয়া বস্তু যদি নতুন চেঞ্জ হয় এমপ্লয়ে জানিব লাগিব কিন্তু আমি জানাটো প্ৰথম দৰকাৰী কাৰণ চাহ আমি আগতে টাৰ্চেমৰ লগত এটা ৰিলেশ্যনশ্বিপত কাম কৰি আছিলোঁ তই এটা নতুন আমাৰ যদি মালিক হয় আমাৰ এটা নতুন নতুন ৰুলছ থাকিব ন আমি এতিয়া আগৰ মতে নকৰোঁ আমাৰ নতুন থাকিব আমাক এইটো লাগিব সেইটো লাগিব দিব এই বাহিৰত আপোনালোকে ভুল বুজি আছে চাবা সেইখিনি কথা আমাৰ মেম্বাৰখনৰ যিখিনি আমাক ইমান ৰেচপেক্ট দেখাই থাকে সেই মানুহখিনিক আজিলৈকে গম নাপালোঁ সেইদিনা মই আজি জুবিন ঢুকুৱা 4 দিনৰ পিছত গম পাইছোঁ যে মই ডাউট কৰা কথাটো কাৰেক্ট এটা কিবা নামো আছে চোৱা মই নাজানো নামটো মুখস্থ হোৱা নাই তাৰমানে কিবা মেনেজমেণ্ট তাৰে গোটেই বস্তুটো হোল এণ্ড চ'ল চাই সিদ্ধাৰ্থ সেইকাৰণে যে ফিটা কাটি কাটি যে লাষ্ট যে 3 মাহ জুবিনক 1.5 বছৰ যে খুব দৌৰালে যে সেই পইচাখিনি কোনে পাই আছে তাৰ কোম্পানীটোহে পাই আছে যি পইচা 1 টকা এতিয়া জুবিনক শ্ব'ৰ পৰাই আহক ফিটা কাটাৰ পৰাই আহক য'ৰ পৰাই আহক এভৰি পে'মেণ্ট কামছ টু ডেট কোম্পানী এণ্ড হু ৰানছ ডেট কোম্পানী সিদ্ধাৰ্থ শৰ্মা আৰু ইমান দিনে মানুহে কি হৈছিল টাৰ্চেমৰ মই জানাত আই এম নট ৰং TM মেনেজমেণ্ট যিটো টাৰ্চেমৰ আছিল আজি 3 বছৰ আগতে টাৰ্চেমে এইটো ইউনিভাৰ্চেল কিবা এটা মেনেজমেণ্টত কোম্পানীত অলৰেডি দিয়ে দিলে টাৰ্চেম তাত এতিয়া এটা সৰু ষ্টেক হোল্ডাৰহে তাকো মানুহে কৈছে নহয় TM আছে তাতো মই বুজাই আছোঁ TM কোম্পানীটোৰ নাম আছিল TM এতিয়া তুমি যদি মই যদি আজিকালি ফেণ্টা কোম্পানীটো মই কিনো মই নামটোতো আৰু পাৰ্থক্য কৰিব নোৱাৰোঁ ফেণ্টা হিচাপে থাকিব তলৰ ভিতৰত পেপাৰৰ নামবোৰহে বদলিব সেইকাৰণে আমাৰ সেইটো মোৰো মিছকনচেপ্ট আছিলে মই কৈছোঁ কিন্তু চবেই দেখোন গুগলত মাৰিলে TM মই কৈছোঁ এই কোম্পানী এটা এতিয়া অলৰেডি ইমান বছৰ কোম্পানীত নামটো বদলি নাযায় তলত ভিতৰত এগ্ৰিমেণ্টত অ'নাৰবোৰ বদলি যাব পিছতে মোক কোনোবাই দেখালে কৈছে নহয় ভালকৈ চাওক ইউনিভাৰ্চেল এতিয়া টোটেল অমুক এই তেওঁলোকৰ আৰ্টিষ্ট জুবিন গাৰ্গ তাতে লেখা আছে কিন্তু ৱেবছাইটত চাব পাৰা আমিয়ে অন্ধকাৰ থাকিলোঁ মই এতিয়াও বাৰে বাৰে কৈছোঁ লাষ্ট শ্ব'খনলৈকে আমাৰ বেণ্ড মেম্বাৰৰ এজনেও নাজানে কিমান টকাত কোনখন শ্ব' হয় আমি গোটেইখিনি তোমালোকৰ এই যে বিহুৰ আগত যে এখন দিয়ে আজি এবাৰৰ কোনে কিমান মানে পইচাত আমি সেইটোহে ভাবোঁ অঁ আচ্ছা অমুকে ইমান টকা এইবাৰ কৰিব আমি আকৌ তেতিয়া কওঁ এই জুবিনদাৰ ইমান দিছে হয় জানো যোৱাবাৰ এখন অমুকে কৈছিল অলপ বেছি লৈছে জুবিন আমিও এতিয়ালৈকে আজিও নাজানো এখন এগ্ৰিমেণ্ট 15 বছৰে মই দেখা নাই ৰাজাই বোধহয় 30 বছৰে দেখা নাই যে এখন এগ্ৰিমেণ্ট আমাক দেখুওৱা নাই এয়া জুবিনদাৰ এখন এগ্ৰিমেণ্ট এনেকুৱা হয় আৰু ইমান টকাত হৈছে আৰু ইমান টকা আমি এডভান্স লওঁ সেইটো আমাকে অন্ধকাৰ লাষ্ট 3 বছৰ সিদ্ধাৰ্থ শৰ্মা মালিক কোম্পানী এটাৰ কোম্পানীটোৰ টাৰ্চেম মিটল নহয় সেইকাৰণে কিন্তু এইটো আমাক নক'লে আৰু আমি বুৰ্বকৰ নিচিনা মানি আছোঁ টাৰ্চেম এটা কথা আপোনাক মই সুধিব বিচাৰিম যে সমগ্ৰ বিষয়টো সঁচাকৈ বৰ্তমান সময়তো এয়া সাধাৰণ বিষয় নহয় এতিয়া ৰহস্যৰ আৱৰ্তত মানে আপোনাৰ গোটেই বিষয়টো বিত্তীয় কেলেংকাৰীৰ বাবে হোৱা বুলি আপুনি অনুমান কৰিব পাৰে নেকি মোৰ প্ৰথম কথা মোৰ কওঁ যে ফাৰ্ষ্ট কথা মই এইটো এতিয়াও বিশ্বাস নকৰোঁ যে যোৱাকালি যিটো শুনিছোঁ প্ৰয়োজন কৰা হৈছে মই সেইটো কেতিয়াও বিশ্বাস নকৰোঁ কিয় বিশ্বাস কৰা নাই যদি প্ৰয়োজন কৰা হৈছে ছিংগাপুৰ গভৰ্ণমেণ্ট মই জানাত ওৱান অফ দ্য ষ্ট্ৰিকেষ্ট ল' এণ্ড অৰ্ডাৰ ইন দ্য ৱৰ্ল্ড ইহঁত ইমান ডাঙৰ ঘটনা এটা ইহঁতে এজন মানুহৰ প্ৰয়োজন কৰা বডি এটা পষ্টমৰ্টম কৰি পঠাই দিলে আৰু প্ৰয়োজন কৰা মানুহকেইটাক পঠাই দিলি নে তহঁতি 3 দিন কালি যদি মোৰ এটা প্ৰশ্ন কালি যদি আমাৰ গভৰ্ণমেণ্টে বাই চান্স প্ৰুভো কৰিব পাৰে আমিতো নাজানো আৰু যে য়েছ প্ৰয়োজন হৈছিল এইটো দুখন কাণ্ট্ৰিৰ মাজত এটা ফাইট হ'ব নাই তাৰমানে ইণ্ডিয়ান কাণ্ট্ৰিয়ে ছিংগাপুৰ কাণ্ট্ৰিক সন্দেহ কৰি তহঁতক এটা ব্লেম কৰিছোঁ আমি ইমান ডাঙৰ ব্লেম এটা জানো এখন কাণ্ট্ৰিয়ে ল'ব মিছাকৈ মই এইটো কেছটো ইটছ নট চুৰি ডকাইত নহয়তো এটা মাৰ্ডাৰ হৈ গ'লতো প্ৰয়োজন কৰা মানে ইটছ এ মাৰ্ডাৰ মাৰ্ডাৰ কৰা তেওঁলোকৰ পষ্টমৰ্টম ছিংগাপুৰ ওৱান অফ দ্য হাইটেক ইকুইপমেণ্ট উইথ পষ্টমৰ্টম তেওঁলোকে গম নাপালে তেওঁলোকৰ পুলিচে গম নাপালে একোৱে গম নাপালে গোটেইকেইটা মানুহ পঠাই দিলে আমাৰ ইণ্ডিয়াত আমি আহি পেলাই গম পালোঁ কেতিয়া 15-16 দিনৰ মূৰত আফটাৰ 17 ডেজ এতিয়া কালি মুখ খুলিছে যে প্ৰয়োজন দি দিলে এতিয়া 17 দিনত তহঁতে গম পোৱা নাই এতিয়া 17 দিনৰ প্ৰয়োজন তাৰমানে ছিংগাপুৰত ট'টেলি ফেইল ছিংগাপুৰৰ ৰিপৰ্ট ফেইল এতিয়া এই গোটেই কেছটো এতিয়া ক'লত হ'ব লাগিব ইণ্ডিয়ান গভৰ্ণমেণ্টটো নহ'ব ন মই জানাততো ইয়াৰ পষ্টমৰ্টম ৰিপৰ্টখনৰ কেছ ভেলুৱে নাই ফাৰ্ষ্ট পষ্টমৰ্টম ৰিপৰ্টখনৰ ফাৰ্ষ্ট কেছ ভেলু হ'ব ক'ত হৈছিল ইন দেট মমেণ্ট এইটোতো ছিংগাপুৰ গভৰ্ণমেণ্টৰ
মইতো এতিয়াও কথা মানে কৈ আছোঁ, মোৰ যদি দেখিছা এভৰিথিং ইজ স্ক্ৰিপ্টেড, মই এতিয়াও ভাবোঁ এইটো স্ক্ৰিপ্টেড চলি